কুশান নৃত্য বিশ্ব দৰবাৰত লৈ যোৱাটো আমিও বিচাৰো। বাগুৰুম্বাৰ দৰে কুশান নৃত্যৰো এটা ঢৌ আনিব লাগে যাতে বিশ্ব দৰবাৰে চিনিব পাৰে ৰাজবংশী জাতিক। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। কুশান নৃত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাটো আমিও বিচাৰো। বাগুৰুম্বাৰ দৰে কুশান নৃত্যৰো এটা ঢৌ আনিব লাগে যাতে বিশ্ব দৰবাৰে চিনিব পাৰে ৰাজবংশী জাতিক। কোচ ৰাজবংশীসকলৰ কলা কৃষ্টি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব লাগে। এনেদৰে এক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে প্ৰহ্লাদ ব্ৰহ্মই। আজি আমি চিঠাগুৰি আঞ্চলিক বিচুৱা সমিতি ইয়াৰ আহ্বান ক্ৰমে ইয়াত উপস্থিত হৈছোঁ আৰু খুব ভাল লাগিছে যে ৰঙালী বৈশাগু বা ৰংজালী বৈশাগু বিচুৱা সকলোৱে পালন কৰে, অসমীয়াসকলে পালন কৰে, ৰাজবংশীও কৰে, আমি বড়োসকলক পালন কৰে। তো আজি যিটো বিচুৱা হ'ল নতুন বতৰ, গছ গছনিবিলাক নতুন পাত দিয়ে, নতুন বৰষুণ হয়, বৰদৈচিলা আহে, ইয়াৰ দ্বাৰাই আমাৰ মনৰ কামনাবিলাক মানে পৰিৱৰ্তন হয়। তো ইয়াৰ দ্বাৰাই আমি এটা মেছেজ দিব খুজিছোঁ যে ৰাজবংশীসকলৰ যিটো কলা কৃষ্টি আগবাঢ়ি আহিব লাগে, আগবাঢ়ি যাব লাগে, বিশ্বত প্ৰতিষ্ঠা কৰিব লাগে আৰু ৰাজবংশী জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব লাগে আৰু আমি একেলগে মিলি পেলাই কাম কৰি যাতে ব্ৰিটিছ চৰকাৰৰ সহায়ত যাতে ৰাজবংশীৰ কিছুমান সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, জাতীয় সমস্যা এইখিনি আমি আশা কৰিছোঁ। আৰু এই জাতিক উন্নয়নৰ কাৰণে BTC চৰকাৰৰ ফালৰ পৰা যি সহায় লাগে আমি আমাৰ দলত সিদ্ধান্ত লৈ পেলাই আমি কৰি থাকিম। আমি সদায় কোচ ৰাজবংশী জনজাতিক আমি সন্মান কৰোঁ। তেখেতসকলৰ যিটো কলা সংস্কৃতি বাৰে বৰণীয়া হওক বা এইটো কুশান নৃত্যই হওক, এইটো বিশ্ব দৰবাৰলৈ যোৱাটো আমি বিচাৰোঁ। যেনেকৈ ঢৌ আনিছে আমাৰ বাগুৰুম্বাত, ঠিক তেনেকৈ আপোনালোকৰ বিচুৱা আৰু কুশান নৃত্য এটা ঢৌ আনিব লাগে যাতে বিশ্ব দৰবাৰে যাতে চিনিব পাৰে ৰাজবংশী জাতিক। ইয়াৰ কাৰণে আমি BTC চৰকাৰৰ ফালৰ পৰা যি সহায় কৰিব লাগে আলোচনা কৰি পেলাই আমি আগবঢ়াম। লগতে প্ৰহ্লাদ ব্ৰহ্মই কয় যে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান হ'ব লাগে। BTC চৰকাৰৰ পৰা যি সহায় লাগে আমি আলোচনা কৰি আগবঢ়াম। কোকৰাঝাৰ তিতাগুৰি আঞ্চলিক বিচুৱাত উপস্থিত থাকি BPFৰ যুৱ শাখাৰ উপসভাপতি প্ৰহ্লাদ ব্ৰহ্মই এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানতে গৌৰাং নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।